হেল্ল' বন্ধুসকল, সকলো কেনে আছে? আশা কৰোঁ ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত মই জনাম যে আপুনি যদি আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্টটো ডিলিট কৰিছে তেন্তে সেইটো কেনেকৈ ৰিকভাৰ কৰিব পাৰিব। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' লেটছ ষ্টাৰ্ট। এটা কথা মনত ৰাখিব, যদি আপুনি একাউণ্টটো ৰিকভাৰ কৰিব খোজে তেন্তে 30 দিনৰ ভিতৰতে একাউণ্টটো ৰিকভাৰ কৰিব পাৰিব। 30 দিনৰ বেছি হ'লে কিন্তু ইনষ্টাগ্ৰাম একাউণ্টটো আপোনালোকে ৰিকভাৰ কৰিব নোৱাৰিব। চ' ৰিকভাৰ কৰিবৰ কাৰণে প্ৰথমে আমি ইনষ্টাগ্ৰাম একাউণ্টটো আপোনালোকক ডিলিট কৰি দেখুৱাম। তো ডিলিট কেনেকৈ কৰিব লাগে আমি আগতে দেখাইছোঁ। চ' প্ৰথমে যাব লাগিব ইনষ্টাগ্ৰাম প্ৰফাইলত। এক ছেকেণ্ড, ইনষ্টাগ্ৰাম প্ৰফাইলত গৈ ওপৰতে তিনিডাল আঁচ আছে, তাত ক্লিক কৰি একাউণ্ট চেণ্টাৰত ক্লিক কৰি পাৰ্চনেল ডিটেইলছত ক্লিক কৰি তাৰপিছত একাউণ্ট অ'নাৰশ্বিপ এণ্ড কণ্ট্ৰলত ক্লিক কৰি ডিএক্টিভেশ্যন আৰু ডিলিশ্যনত ক্লিক কৰি তাৰপিছত যিটো একাউণ্ট ডিলিট কৰিব হৈছে সেইটো একাউণ্টত ক্লিক কৰিব লাগিব। তাৰপিছত ডিলিট একাউণ্টত ক্লিক কৰি কণ্টিনিউ যিকোনো এটা অপশ্যন চুজ কৰিব লাগিব, যেনেকৈ মই চুজ কৰিছোঁ টু বিজি টু ডিষ্ট্ৰেক্টিং। তাৰপিছত কণ্টিনিউ, তাৰপিছত আকৌ কণ্টিনিউ, তাৰপিছত আপোনালোকৰ একাউণ্টৰ পাছৱৰ্ডটো ক্লিক কৰিব লাগিব। চ' মই পাছৱৰ্ডটো ক্লিক কৰিছোঁ। তাৰপিছত কণ্টিনিউ মাৰিলে ডিলিট একাউণ্টত আকৌ ক্লিক কৰিলে এনেকৈ আপোনালোকৰ একাউণ্টটো ডিলিট হৈ যাব। এতিয়া আপোনালোকৰ ডিলিট একাউণ্টটো ৰিকভাৰ কৰিবৰ কাৰণে আপোনালোকে বেলেগ এটা একাউণ্টৰ পৰা ওপৰৰ তিনিডাল আঁচ আছে তাত ক্লিক কৰিব লাগিব। কৰাৰ পিছত ছেটিংছ এণ্ড প্ৰাইভেচিত যাব লাগিব। তাৰপিছত একেবাৰে তলত এড একাউণ্ট য'ত লিখা আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত লগ ইন টু এক্সিষ্টিং একাউণ্ট য'ত লিখা আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত যিটো একাউণ্ট আপোনালোকে ডিলিট কৰিছিলে সেইটোত লগ ইন মাৰিব লাগিব। তাৰপিছত আপোনালোকে যিটো পাছৱৰ্ড দিছিলে সেইটো টাইপ কৰিব লাগিব। তো মই পাছৱৰ্ডটো টাইপ কৰি লগ ইন মাৰি দিলোঁ। তো বেক টু লগ ইন কিপ একাউণ্ট দুটা অপশ্যন দিছে, তো আমি কিপ একাউণ্টত মাৰিব লাগিব। তো এনেকৈ বাৰ 4-5 এনেকৈ আহিব, এনেকৈ মাৰিব লাগিব। যেতিয়া এৰৰ দেখাব তেতিয়া ডিছমিছ মাৰিব লাগিব। এনেকৈ বাৰ আহি থাকিব। চ' ডিছমিছ আহিব, যেতিয়া ডিছমিছত ক্লিক কৰি দিব লাগিব। তাৰপিছত আপোনালোকৰ একাউণ্টটো অলপ সময় লাগিব, এৰৰ দেখাই থাকিব। অলপ সময়ৰ পিছত নিজে নিজে আকৌ একাউণ্টটো ৰিকভাৰ হৈ যাব। তো এনেকৈ আপোনালোকে আপোনালোকৰ ইনষ্টাগ্ৰাম একাউণ্টটো ৰিকভাৰ কৰিব পাৰিব। তো ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।